বন্ধুসকল ৰমজান মাহৰ আগৰ পৰা যেতিয়া পৰীক্ষা চলি আছিল তেতিয়াৰ মাজত আমি দুটা ভিডিও আপলোড দিছিলো এটা হল গুড মৰ্নিং এটা ভিডিও আছিল হেতু ভিডিও আৰু এটা হল অনেক সুন্দৰ কণ্ঠ দুটা ভিডিওৰ আপডেটত মই দিৱাৰ পিছত কমেন্ট আহিছিল মাত্ৰ 12টা এই 12টাৰ মাজত এতিয়া মই কুপনখিনি বনাইছো এইখিনি ভিডিও আমি আপলোড দিম ইউটিউব চেনেলত আপোনালোকে গৈ পেলাই চাব পাৰিব কোনটো মানুহে গিফট পাইছে এইটো ভিডিওৰ মাজত আপোনালোকে চাব পাৰিব আর যেটো যেবিলাক মানুহে কমেন্ট কৰিছে এটো মানুহৰ নামটো লিখিছো যে তাত এটা ফটো এড পৰ্যায় থাকিব কোন কোন মানুহে কমেন্ট কৰিছিল এটো আপোনালোকে ফেসবুক পেজত পাই যাব আৰু মোৰ ইউটিউব চেনেলটো হল আরিফ ভাই 01 আর ইউটিউব যেটো মোৰ ফেসবুক আছে ফেসবুক পেজটো যেটো আরিফ ভাই 01 আছিল এটো ব্লক হৈ আছে কাৰণ মই নতুন পেজ খুলিব লগিয়া হৈছে হেতু পেজৰ আরিফ ভাই 0.01 হেতু কাৰণে আমি এটো পেজত আপলোড দি আছো এটো পেজত আপলোড নহয় এটো প্লেসটো ব্লক হৈ আছে যেটো ইয়াৰ পৰা এটা কুপন লোৱা এরপর এই যে এটা কুপনটা লোয়া হ্যাঁ লৈছা দিয়া খুলি দিয়া চাও কি নাম আহিছে নামটো চাও পয়সা আহিছে নাকি লেখা আহিছে আনচারুল হক এইটো নামটো চাক আনচারুল হক হয়নে ক্লিয়ার হৈছে আজি মোৰ কুপনখিনি টানিছে মোৰ ভতিজা হেতু কাৰণে আপোনালোকে চাইছে আনসাৰুল নামৰ মানুহজন কুপন পাইছে আনসাৰুল হকে কি কমেন্ট কৰিছিল কমেন্টটো মই চাই আছো কমেন্টটো মই দেখাই দিম আৰু ভিডিওৰ মাজত আমি জনাই দিম কি কমেন্ট আছিল আনসাৰুল হক এইখিনি ভিডিওৰ মাজত যে গিফটখন পাইছে এই যেতিয়া আকৌ গিফটখন আমাৰ পৰা নিব তাৰ পিছত আকৌ হৰুকে এটা ভিডিও বনাই দিব লাগিব যে বেলেগ মানুহ যেনেকৈ ভিডিও বনাই দিয়ে মোক কালি এটা গিফট দিছিলো এটো কেনেকৈ ভিডিও বনাই দিছে এটো ভিডিও আপোনাক আপলোড দিম একেনে চাই আপোনালোকে এটা ভিডিও আপলোড কৰিব লাগিব ঠিক আছে ফেসবুক পেজত মোৰ যেটো পেজ এতিয়া ব্লক হৈ আছে এটো পেজত আমি ভিডিও দিব নোৱাৰো এটো কাৰণে মই ফটোটো পোষ্ট দি দিম তাৰ পৰা চাব আপোনালোকে ইউটিউব চেনেলত গৈ পেলাই ভিডিওখন চাব সোৱাৰ পিছত চাব পাৰিব কোনে পাইছে গিফটখন আপোনালোকে গিফটখন লব হলে একিনি কাম কেনেকৈ কৰিব লাগে আমি আগতে ভিডিওত জনাই দিছো আপোনালোকে এক সপ্তাহৰ ভিতৰত গিফটখন লব লাগিব এক সপ্তাহৰ পিছত যদি পাৰ হৈ যায় আপোনালোকে যদি আমাক খবৰ দিয়ে যে মই গিফটৰ অনাৰ হৈছিলো তেনেহলে মই গিফটটো নিদিও আপোনালোকক এক সপ্তাহৰ ভিতৰতে লব লাগিব গিফটখন ওকে ধন্যবাদ আজিৰ ভিডিওখন এইখানটোৱে সামৰি লৈছো